নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত আমাৰ চেনেলটোত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ য'ত আপোনালোকে যদি APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে সেই টপিকসমূহৰ ভিত্তিত কি ধৰণৰ প্ৰশ্ন আহিবলৈ সম্ভাৱনা থাকে প্ৰিলিমছ বেছ কুৱেশ্যনছ হওক বা মেইনছ আনচাৰ ৰাইটিং হওক দুইটা আমি প্ৰেক্টিছ কৰাবলৈ চেষ্টা কৰোঁ এই ক্লাছটোৰ যি PDF আপোনালোকে ইংলিছ আৰু অসমীয়া দুইটা অনুবাদত আমি কমেণ্ট ছেকশ্যনত এভেইলেবল কৰাওঁ আৰু আজিৰ ক্লাছটোৰ যি টপিকছ আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ সেয়া আপোনালোকে স্ক্ৰীনছত চাবলৈ পাৰিব আচ্ছা প্ৰথমটো আৰু দ্বিতীয়টো টপিক ইটো সিটোৰ লগত জড়িত আমি দুইটা টপিককেই ভালকৈ চাম তাৰ লগতে কিছু ইম্পৰ্টেণ্ট বাতৰি আছে যোৱা ক্লাছসমূহত আমি অৰুণাচল প্ৰদেশৰ লগত বা মণিপুৰৰ লগত আমাৰ যি বৰ্ডাৰ ডিছপিউটছ আছে সেইসমূহ ডিছকাছ কৰিছিলোঁ এই সপ্তাহটোত আমি মিজোৰামৰ লগতো আমাৰ যি বৰ্ডাৰ ডিছপিউট আছে সেয়া দেখিবলৈ পাইছিলোঁ গতিকে এই ডিছপিউটটো মই ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে 8 নম্বৰ আমাৰ যি ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক আমাৰ ঘোষণা কৰা হৈছে অসম চৰকাৰৰ দ্বাৰা কেবিনেট ডিচিজনৰ দ্বাৰা কেইটামান ইম্পৰ্টেণ্ট বাতৰি খুবেই জৰুৰী বাতৰি বুলি মই ভাবোঁ আৰম্ভণিৰ যিটো বাতৰি হয় অসম ট্ৰিবিউনত আমি দেখিবলৈ পাইছিলোঁ ফাৰ্ষ্ট ডে চিটিং অফ আছাম ষ্টেট এছেম্বলি ইন কোকৰাঝাৰ টুডে চাওক এইটো এটা খুবেই ডাঙৰ বাতৰি কিয়নো প্ৰথমবাৰৰ বাবে আমাৰ যি বিধানসভাৰ অধিৱেশন দিছপুৰৰ বাহিৰত বা গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছিলে আৰু এয়া একচুৱেলি বাজেট ছেশ্যনৰ এটা ইনগ্ৰেল চিটিং আছিলে চাওক বহুতে ভাবিলে যে অসম বাজেট প্ৰস্তুত হৈ গ'ল একচুৱেলি সেইটো নহয় 10 মাৰ্চৰ পিছতহে আমি অসম বাজেটৰ ছেশ্যনছবিলাক ভালকৈ পতা হ'ব কিন্তু তাৰে ইনগ্ৰেল চিটিং এটা পতা হৈছিলে কোকৰাঝাৰত যাৰ আমাৰ গভৰ্ণৰ ৰাজ্যপাল আচাৰ্য ছাৰো গৈছিলে আৰু তাতে সকলোখিনি বস্তুৱে হোৱা হৈছিলে আৰু কৈছে যে বাজেট টেবল হ'ব 10 মাৰ্চত কিন্তু তাৰে প্ৰথমটো চিটিং আমি কোকৰাঝাৰত পাতি আহিছিলোঁ গতিকে ইয়াৰে ওপৰত প্ৰিলিমছৰ ওপৰত কিছুমান কুৱেশ্যন আহিব পাৰে যে ফৰ দ্য ফাৰ্ষ্ট টাইম এভাৰ ইন আছাম আ ছেশ্যন অফ লেজিছলেটিভ এছেম্বলি ৱাজ হেল্ড বেচিকেলি ইন কোকৰাঝাৰ ঠিক আছে এইটো ক'ত হৈছিলে কোকৰাঝাৰত হৈছিলে আৰু আকৌ এবাৰ আমি দেখিবলৈ পাইছোঁ যে BTR ৰিজনটোক এইবাৰ চৰকাৰে কিন্তু বহুতো প্ৰাধান্য দি আছে ঠিক আছে আৰু ইয়াৰে ওপৰত প্ৰশ্ন কি আহিব পাৰে যাওক লেজিছলেটিভ এছেম্বলি বাজেট ছেশ্যন যিটো হ'ব সেইটো মানডে ডেট ইজ 15-16 ফেব্ৰুৱাৰীৰ পৰা ভালকৈ হ'ব কিন্তু প্ৰথম বাজেট প্লেচ কেতিয়া হ'ব টেবল কৰা হ'ব 10 মাৰ্চত বাই আৱাৰ ষ্টেট ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ আৰু তাৰে লগতে আপোনালোকে মনত কৰিবলগীয়া কথা যে কোকৰাঝাৰত এনেধৰণৰ এটা ছেশ্যন আয়োজন কৰা হৈছিলে ঠিক আছে আচ্ছা এই ছেশ্যনটোৰ ওপৰত এটা ভিত্তি কৰি মই কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ কিন্তু এতিয়া নেক্সট বাতৰিটো এইটোতো প্ৰথম বাতৰি হ'ল এই ছেশ্যনখনতে কিন্তু ক্লজ 6ৰ ওপৰত 6 নম্বৰ দফা যি আছিলে কিহৰ অসম একৰ্ডৰ আমাৰ যি অসম চুক্তি 1985 চনৰ 1985ৰ আমাৰ যি অসম আন্দোলন আছিল 6 বছৰীয়া দীঘলীয়া এটা আন্দোলন 1979ৰ পৰা 85লৈ আমি সেই আন্দোলনৰ ভিত্তিত যি অসম চুক্তি সাইন কৰা হৈছিলে ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্ট এখন হৈছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছু আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত সেই চুক্তিখনৰ 6 নম্বৰ দফাৰ ওপৰত বহুতো কথা পতা হৈছিলে আৰু সেই দফাটো আপোনালোকে বুজাটো খুবেই জৰুৰী গতিকে আমাৰ দ্বিতীয় বাতৰিটো এই বাজেট ছেশ্যনটোৰ লগতে জড়িত এই কুৱেশ্যনটোৰ উত্তৰ কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব এই ছেশ্যনটোত আমি দেখা পাইছিলোঁ যে আপকামিং ষ্টেট বাজেট টু ইনকৰ্পৰেট স্পেচিয়েল চেপ্টাৰ অন ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 ঠিক আছে তো ক্লজ 6ৰ বিষয় বহুতো এনেকুৱা আৰ্টিকেলছ মানে এখন বা এটা নিউজ পেপাৰত আমি দেখা নাই এটা আৰ্টিকেল নহয় বিভিন্ন দিনত বিভিন্ন ধৰণৰ আৰ্টিকেলছ আমি দেখিবলৈ পাইছিলোঁ তো গতিকে এই ক্লজ 6টোনো হয় কি আমি চেষ্টা কৰোঁ বলকচোন এবাৰ চাবলৈ চাওক পোনপ্ৰথমেতো জানিব লাগে যে আছাম এগিটেশ্যনৰ ভিত্তিত এই আছাম এগিটেশ্যনটো কি আছিলেনো অকণমান চমুকৈ কৈ দিছোঁ সকলো অসমীয়াই ইতিমধ্যে অৱগত 1971ত আপোনালোকে জানে বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছিলে তাৰে আগৰ পৰাও আমি দেখিবলৈ পাইছিলোঁ বাট বিশেষভাৱে 1971ৰ পিছত আমি দেখা পাইছিলোঁ যে বাংলাদেশৰ পৰা অসমলৈ যি ইলিগেল ইমিগ্ৰেশ্যন হৈছিলে বাংলাদেশী লোকসকলৰ কাৰণ কি নিশ্চিত ৰূপে যেতিয়া নিজৰ দেশত যুদ্ধৰ এটা সৃষ্টি হয় এতিয়া কোনো ভাল মানুহে তাতে থাকিব নিবিচাৰে তাতে জব লছ হৈছিলে এমপ্লয়মেণ্ট লছ হৈছিলে ৰিচোৰ্চেছ লছ হৈছিলে থাকিবলৈ ভাল জেগা নাছিলে ৰেপ মাৰ্ডাৰ এনেধৰণৰ কিছুমান ক্ৰাইমছৰ প্ৰচলন হৈছিলে সেইবাবে বাংলাদেশী লোকসকলে অসমলৈ ইলিগেলি মাইগ্ৰেট কৰিলে আৰু তাৰে বিনিময়তে অসমৰ যি আমাৰ জনসংখ্যা সেইটোৰ ওপৰত এটা বহুত ডাঙৰ প্ৰশ্ন ইনচিকিউৰিটি এটা উত্থাপন হৈছিলে আৰু সেইবাবে এই যি আমাৰ অসম চুক্তি এই অসম আন্দোলন কৰা গৈছে 79ৰ পৰা 85
এই 6 বছৰৰ আন্দোলনৰ ভিত্তিত আমাৰ এটা ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্ট সাইন কৰা হৈছিলে ঠিক আছে আৰু এই ট্ৰিপাৰ্টাইট এগ্ৰিমেণ্টটো সাইন কৰা হৈছিলে তিনিটা পাৰ্টিৰ মাজত ইউনিয়ন গভৰ্ণমেণ্ট তাতে ৰাজীৱ গান্ধী ডাঙৰীয়া নিজে আছিলে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইউনিয়ন গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ যি ASU আমাৰ ছাত্ৰ সন্থা অল আছাম ষ্টুডেণ্টছ ইউনিয়ন ঠিক আছে এই তিনিটা পাৰ্টিৰ এগ্ৰিমেণ্টছ দলিলসমূহ শুনি কিনে এটা এগ্ৰিমেণ্ট কৰা হৈছিলে সেই এগ্ৰিমেণ্টৰ ওপৰত মই বেছি আজি কথা পাতিব বিচৰা নাই কিন্তু সেই এগ্ৰিমেণ্টৰ এটা ক্লজ আছিলে 6 নম্বৰ দফা বা ক্লজ 6 আছিলে সেই ক্লজ 6 টোত অসমীয়া লোকসকলৰ কাৰণে কিছুমান প্ৰভিজনছ সংৰক্ষিত কৰি থোৱাৰ বাবে বিশেষভাৱে উল্লেখ কৰা হৈছিলে আৰু সেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিসক্লোজ কৰিছিলে যে আমাৰ এই ASU ডেলিগেশ্যনৰ লগতে চাওক এইবাৰ ৰিসেন্টলি এখন ASU ডেলিগেশ্যনো পতা হৈছিলে আৰু সেই ভিত্তি কৰি কিনে কৈছে যে ষ্টেট বাজেট যেতিয়া প্লেচ হ'ব তাৰে লগতে আমি কিছুমান স্পেচিয়েল ডিচিজনছ তাতে লোৱা হ'ব কিয় লোৱা হ'ব কি ধৰণে লোৱা হ'ব 67টা ৰিকমেণ্ডেশ্যন আহিছিলে আমাৰ যি এবাৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিও আছিলে সেই কমিটিখনৰ বিষয়েও আমি পাতিম আৰু গোটেই ডেলিগেশ্যনটোৰ বিষয়ে আমি ভালকৈ আপোনালোকৰ বাবে সহজ কৰিবলৈ চেষ্টা কৰিম চাওক এই মই ছেটেলমেণ্টটোৰ কথাই কৈ আছিলোঁ MOS was signed between Government of India, All Assam Students Union and the State Government এয়া ৰাজীৱ গান্ধী ডাঙৰীয়া আপোনালোকে নিজে দেখিবলৈ সক্ষম হৈছে তো এই 6 year long যি এগিটেশ্যন আছিলে তাৰে বিনিময়তে এই অসম একৰ্ডখন সাইন কৰা হৈছিলে আৰু এই অসম একৰ্ডৰে 6 নম্বৰ দফাত কি লিখা আছে এইটো কিন্তু ভালকৈ আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে The Assam Accord promises to provide constitutional, legislative and administrative safeguards তিনি ধৰণৰ safeguard হা প্ৰিলিমছত কিন্তু এটা মিছ কৰি দিব তাতে সুধি দিব কি safeguard আছে কি নাই তো তিনি ধৰণৰ safeguard constitutional, legislative and administrative safeguard to protect, preserve and promote culture, society, linguistic identity and heritage কি protect কৰিবলৈ চেষ্টা কৰিব আমাৰ ঐতিহ্য কালচাৰ আমাৰ সমাজ society আমাৰ যি ভাষা linguistics and heritage এই চাৰিটা বস্তু protect কৰিবলৈ আমাৰ চেষ্টা কৰা হ'ব culture, society, linguistics and heritage of Assamese people এটা বহুত ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছিল যে Assamese peopleৰ যে কালচাৰ বুলি protection কৰিলে how do you define Assamese people অসমীয়া মানুহ কাক কয় অসমীয়া মানুহ অসমীয়া লোক কাক কয় তাৰে ডেফিনেশ্যন কি যোনে 1966 ৰ পিছৰ পৰা আছে 1951 ৰ পিছৰ পৰা আছে 1971 ৰ পিছৰ পৰা আছে নে 2014 ৰ পিছৰ পৰা আছে বহুতো এনেকুৱা কাট অফ ডেটস আমি সন্মুখীন হৈছো ইতিমধ্যে গতিকে অসমীয়া পিপলৰ ডেফিনেশ্যন বা পৰিভাষা কি হ'ব হেতু ডিফাইন কৰিবলৈকে এটা কমিটি বৈঠক কৰোৱা হৈছিল আৰু এই কমিটিৰ নিৰ্মাণ অসম চৰকাৰে কৰা নাছিলে সেন্ট্ৰেল গভৰ্ণমেণ্টে কৰিছিলে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এই নামটো আপোনালোকে লিখিব লাগে জানিব লাগে আৰু এই কমিটিখন একচুয়ালি জাষ্টিছ বিপ্লৱ শৰ্মা একচুয়ালি আমাৰ হাইকোৰ্টৰ জাজ আছিলে ঠিক আছে তেখেতৰ নিৰ্দেশত তেখেতৰ চেয়াৰমেনশ্বিপৰ আণ্ডাৰত এনেকুৱা ধৰণৰ এটা কমিটি যে এই গোটেই বস্তুখিনি যে কনষ্টিটিউশ্যন লেজিসলেটিভ এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড লাগে বা এই চাৰি ধৰণৰ বস্তু আমি যে সেফগাৰ্ড কৰিব লাগে কাৰ কৰিব লাগে অসমীয়া পিপল তে অসমীয়া পিপল হয় কোন ঠিক আছে তো তেখেতৰ এয়া হৈছে জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়া তো তেখেতৰ সেই ফৰ্মেশ্যনটো হৈছিলে ইন জুলাই 2019 ইউনিয়ন হোম মিনিষ্ট্ৰী কোনে ফৰ্ম কৰিছিলে কেন্দ্ৰীয় চৰকাৰে ফৰ্ম কৰিছিলে 14 মেম্বাৰ হাই কমিটি headed by but chaired by Assam High Court Judge Justice Biplab Kumar Sharma ঠিক আছে আৰু তেওঁৰ নিৰ্দেশতে এই ৰিকমেণ্ডেশনছ দিয়া গৈছিল যে ক্লজ 6 যি 6 নম্বৰ দফা এই গোটেই বস্তুখিনি হৈছে 6 নম্বৰ দফা গতিকে এই 6 নম্বৰ দফাটো আমি ইমপ্লিমেন্ট কৰো যদি কেনেকৈ কৰো কি ধৰণে কৰা হৈছে what is the road map what is the SOP what is the process step by step process কি হয় ৰাইট তো তেখেতে এই কমিটিখনৰ ৰিপৰ্টটো আমাৰ এতিয়া প্লেস হৈছে মই ৰিপৰ্টৰ বিষয়ে পাতিম কি ইস্যু অফ দ্য কমিটি ইজ কি ডিফাইনিং দ্য Assamese people ইজ অসমীয়া মানুহ মই কেনেকৈ ডিফাইন কৰো এটা চাইছেনে এই টাৰ্মটো Assamese people এই অসমীয়া মানুহ বুলি মই কাক কেনেকৈ ডিফাইন কৰো what is the definition of Assamese people and submission of the report হৈছিলে ফেব্ৰুৱাৰী 2020 মই জাস্ট আপোনাক গো থ্ৰু কৰাই দিছো বস্তুটোৰ and instead of being presented to the Union Home Ministry it was received by then Assam Chief Minister Sarbanand Sonowal সেই সময়ছোৱাত আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে In August 2024 committee members publicly released the confidential report and তেতিয়াৰ পৰা আমাৰ তাত এনে ধৰণৰ এটা ৰিপৰ্ট আমি দেখিবলৈ পাইছো চাওক ইয়াতে লিখা আছে constituted by Government of India Ministry of Home Affairs Justice Biplab Sharma Committee on implementation of clause 6 so what is the aims and objective clause 6 or implementation
ঠিক আছে আচ্ছা definition of Assamese people কি ধৰণে তেওঁ প্ৰস্তুত কৰিলে what is the recommendation of the committee suggested that Assamese people should include কোন ভালকে শুনিব দেই indigenous tribals other indigenous communities Indian citizens residing in Assam on or before January 1 1951 and their descendants এই ডেটটো খুব ইম্পৰ্টেণ্ট এণ্ড ইণ্ডিজিনিয়াছ এছামিজ পিপল গতিকে এনেধৰণে তেওঁ এইটোক ডিফাইন কৰিলে যে অসমীয়া মানুহ কাক কয় এয়া হয় আপোনাৰ মতামতত এইটো শুদ্ধ হৈছে নে জনাব আৰু তাৰ লগতে বেছড অন দিছ ডেফিনেশ্যন দ্য কমিটি ৰিকমেণ্ডেড ৰিজাৰ্ভেশ্যন অফ এছামিজ পিপল ইন পাৰ্লিয়ামেণ্ট ষ্টেট এছেম্বলি লোকেল বডিজ এণ্ড জবছ তেওঁলোকৰ গোটেই ৰিকমেণ্ডেশ্যনখিনি মই বিভিন্ন ভাগত বিভাজিত কৰিছোঁ এটা এটাকৈ চাবলৈ চেষ্টা কৰিম কিন্তু গোটেই ৰিকমেণ্ডেশ্যনছ কেইটা কিমান আছে 67 ৰিকমেণ্ডেশ্যনছ ত কমিটিৰ কিমানখন ৰিকমেণ্ডেশ্যন আছে কোনখন কমিটিৰ এই জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি বুজি পাই আছে নে মোক জনাব কমেণ্ট ছেকশ্যনত এই বিপ্লৱ শৰ্মা কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন দিছে আৰু তাৰে ৰিকমেণ্ডেশ্যন কেইটাৰো মই বিভাজন আপোনালোকক দেখাব বিচাৰিম যে 40টা ৰিকমেণ্ডেশ্যন এনেধৰণৰ যে ডাইৰেক্টলি আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট জুৰিছডিকশ্যন আপোনালোকে পঢ়িছে নহয় 7 শিডিউল অফ দ্য কনষ্টিটিউশ্যন তাতে ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট ষ্টেট লিষ্টত ষ্টেট গভৰ্ণমেণ্টে নিয়ম বনাব পাৰে চেণ্ট্ৰেল লিষ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু কনকাৰেণ্টত ষ্টেট এণ্ড চেণ্টাৰ দুইটাই মিলি কিনে নিয়ম বনায় তো তেনেধৰণে আপোনালোকে চাব পাৰে 40টা এনেধৰণৰ ৰিকমেণ্ডেশ্যন আছিলে যে ষ্টেটৰ আণ্ডাৰত আছিলে 12টা এনেধৰণৰ ৰিকমেণ্ডেশ্যন আছে যে এক্সক্লুজিভলি ষ্টেট নহয় ষ্টেট প্লাছ চেণ্টাৰ্ছ কনকাৰেঞ্চ এইটো মানে আপোনালোকে কনকাৰেণ্ট লিষ্ট টাইপ ভাবিব পাৰে অলপ আৰু 15টা এনেকুৱা ৰিকমেণ্ডেশ্যন এক্সক্লুজিভলি উইথ চেণ্টাৰ্ছ ডমেইন এইটো মানে চেণ্ট্ৰেল লিষ্ট বুলি ভাবিব পাৰে তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইবাৰ এই যে কোকৰাঝাৰত অধিৱেশন হ'ল তাতে কৈছে যে 40 আৰু 12 মানে 52 ৰিকমেণ্ডেশ্যনছৰ ওপৰত আমি কাম ইতিমধ্যে আৰম্ভ কৰি দিম উইথ দ্য বাজেট ছেছন গতিকে ৰিপৰ্ট প্লেচ হৈ গৈছে কাম আৰম্ভ কৰিব লাগে ক্লজ 6 ইমপ্লিমেণ্ট কৰিব লাগে আৰু এই কি ৰিকমেণ্ডেশ্যন আছে মই তাৰে বিষয়ে ইম্পৰ্টেণ্ট ৰিকমেণ্ডেশ্যন কেইটা আপোনালোকক লিখিবলৈ ইয়াতে চেষ্টা কৰাম চাওক acceptance of 1951 cutoff date recommendation the Assam government has accepted 1951 as a cutoff date for specific recommendation of the Justice Biplab Sharma committee. So committee is yate koisile 1951 etu ami accept korisu. However, definition of Assamese people is limited to the context of reports recommendation. Special revenue circle bonoa hobo. Ekhon sok amar ei recently 16 February tarikhe ekhon cabinetor বৈঠক হৈছিলে 2025 বৰ্ষৰ ঠিক আছে ফেব্ৰুৱাৰীত তাতে ইয়াতে লিখা গৈছে ডিসিজন টু ইমপ্লিমেন্ট 38 আউট অফ 52 কি হয় এইটো 52 হা 40 প্লাস 12 52 এই 52 টা ৰিকমেণ্ডেশ্যন তো ষ্টেটৰ কাম আছে ইয়াতে তো এক্সক্লুসিভলি ষ্টেট আৰু ইয়াতে ষ্টেট প্লাস চেণ্টাৰৰ যিখিনি ষ্টেটৰ কাৰ্যসূচী সেইখিনিৰ ওপৰৰ কৈছে 38 আউট অফ 52 ৰিকমেণ্ডেশ্যন অফ দ্য হাই লেভেল কমিটি লেড বাই বিপ্লৱ শৰ্মা কমিটি টু বি ইমপ্লিমেন্টেড তো in the select revenue block of Assam only 3 generations or people who came to Assam before 1951 can buy and sell land মানে কিছুমান এনেকুৱা ৰেভিনিউ ব্লক আমি নিৰ্মাণ কৰিম য'ত অকল 1951 অৰ পিছত আহা লোকসকলে হে ঠিক আছে সৰি 1951 বা তাৰে আগত আহা লোকসকলে হে তাতে মাটি বাৰী কিনিব পাৰিব পিছত নহয় হা 1951 অৰ বিফৰ কাৰণ কি বাংলাদেশী সকলটো 1970s ত বেছিকৈ আহিছিলে তো তেওঁলোকে এনেকুৱা ৰেভিনিউ সাৰ্কেল বিলাকত মাটি বাৰী কিনিব নোৱাৰিব ঠিক আছে তো ডেজিগনেটেড এৰিয়াজ ওয়্যাৰ অনলি এছামিজ পিপল এণ্ড হু ইজ এছামিজ পিপল 1951 অৰ বা তাতকে আগত আহা লোকসকল হুইচ 1951 1 জানুৱাৰী 1951 ঠিক আছে একদম প্ৰিসাইজলি মনত ৰাখি যাব বস্তুখিনি আচ্ছা তাৰে পিছত ইন দিস কেস শিডিউল কাষ্ট শিডিউল ট্ৰাইব এণ্ড 6 কমিউনিটিজ উইল বি এক্সেম্পটেড ফ্ৰম দ্য 3 জেনেৰেশ্যন ৰুল তিনিটা জেনেৰেশ্যন মানে মই মোৰ মা দেউতা আৰু মোৰ ককা আইতা এই তিনিটা জেনেৰেশ্যন থাকিব লাগিব অনলি 3 জেনেৰেশ্যনছ অৰ পিপল হু কেম যাৰ তিনিটা জেনেৰেশ্যন আছে আৰু বা যোনে 1951 আগত আহিছে তেওঁলোকক এক্সেম কৰা হ'ব ট্ৰাইবেল সকলক এছটি সকল আৰু বা 6 কমিউনিটিজ যি আছে আৰু ইন্ট্ৰোডাকশন অফ ল্যান্ড সাৰ্ভে ইন 4 এৰিয়াজ আমাৰ 4 এৰিয়া মানে গম পাইছে নে এই যে নদী আছে ধৰক এটো এটা নদী তাৰে ওপৰতে কেতিয়াবা মাটি অলপমান উঠি আহে নদীখনি যেতিয়া শুকাই যায় তেতিয়া অলপ মাটি উঠায় তো 4 এৰিয়া তাৰে ওপৰটো বাংলাদেশী লোকসকলে বহুতে ব্ৰহ্মপুত্ৰটো দেখা পাইছে ধুবুৰীত দেখা পাইছে নদী শুকাই গৈ যেতিয়া মাটি ওলাই তাৰে ওপৰত ঘৰ অৱস্থিত কৰি তেওঁলোক তাতে থাকিছিল কিন্তু এতিয়া কৈছে যে এনেকুৱা ধৰণৰ জাগাবোৰো আমি এতিয়া নিজৰ নিৰক্ষণৰ আণ্ডাৰত আনিব লাগিব তো ল্যান্ড টাইটেল দিয়া হ'ব 3 year program to grant land titles to Assamese people who have
লং অকুপাইড ল্যান্ড উইদাউট প্ৰপাৰ ডকুমেণ্টেশ্যন, যিসকলে তিনিটা জেনেৰেশ্যন ধৰি সেনেকুৱা জেগাবোৰত আছে বাট তেওঁলোকৰ কোনো নথি পত্ৰ নাই, তেওঁলোকক নথি পত্ৰ দিয়া হ'ব। 4 এৰিয়া সাৰ্ভেইং কৰা হ'ব। 4 এৰিয়া মানে মই বুজালো ইতিমধ্যে, ঠিক আছে। তাৰে পিছত ল্যাঙ্গুৱেজ সেফগাৰ্ড কিছুমান আছে। সো ৰিটেইনিং এছএমইজ এজ দ্য অফিচিয়েল ল্যাঙ্গুৱেজ, কৈছে যে অসমীয়াক আমি অফিচিয়েল ল্যাঙ্গুৱেজ ষ্টেটাছ দিব লাগিব as per the 1960 Assam Official Language Act with provisions of local languages in certain areas. কিছুমান এৰিয়াজত আমি অসমীয়াটো এক্সক্লুড কৰিব লগা হ'ব পাৰে, মানে অসমীয়া will always be official language, but তাৰে লগতে ধৰক বিটিআৰ এৰিয়াত বড়োটো আমি স্বীকৃতি দিব লাগিব, কিন্তু more or less আমি অসমীয়া ল্যাঙ্গুৱেজটোক আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ ষ্টেটাছ দিব লাগিব। আমাৰ যি আছে all Assam government acts, rules, orders in both Assamese and English. ইয়াতে চাওক লগালগ কেবিনেটে এইটো নিয়ম দিলে যে ষ্টাৰ্টিং ফ্ৰম এপ্ৰিল 14 আমাৰ বহাগ বিহুৰ পৰা এলং উইথ ইংলিছ অল গভৰ্ণমেণ্ট লজ এণ্ড নটিফিকেশ্যন উইল বি পাব্লিছড ইন আছামিজ। গতিকে অসমীয়াত আমাৰ প্ৰতিটো নিয়ম আমাৰ ল পাব্লিছ কৰা হ'ব। অল্ড লজ ৰুলছ এণ্ড নটিফিকেশ্যনছ উইল বি ট্ৰান্সলেটেড ইন টু আছামিজ। পুৰণা যি আমাৰ নিয়ম আছে সেইবিলাক আমি নটিফিকেশ্যনবিলাক অসমীয়ালৈ ট্ৰান্সলেট কৰিব, এণ্ড আছামিজ ট্ৰান্সলেশ্যন প্ৰচেছ উইল বি কেৰিড আউট বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড গভৰ্ণমেণ্ট অফ আছাম। কাক কাক দিছে এইটো কুৱেশ্যন আহি যাব পাৰে প্ৰিলিমছত, ডিব্ৰুগড়, গুৱাহাটী এণ্ড গভৰ্ণমেণ্ট অফ আছাম, ঠিক আছে। বাইলিংগুৱেল কৰা হ'ব। অট'নমাছ লেংগুৱেজ কাউন্সিল এষ্টাব্লিছিং এ কাউন্সিল টু প্ৰিজাৰ্ভ এণ্ড প্ৰমোট ইণ্ডিজিনিয়াছ লেংগুৱেজ অফ আছাম এণ্ড এছামিজ ইন স্কুলছ, মেকিং এছামিজ এ কম্পালচৰী ছাবজেক্ট ইন অল ইংলিছ মিডিয়াম স্কুলছ up to class 8 or class 10. বহুতো আমাৰ এনেকুৱা লোক আছে, বহুত এনেকুৱা স্কুল আছে য'ত সংস্কৃত, ফ্ৰেঞ্চ, জাৰ্মানী, গড নোজ হোৱাট ইউ ষ্টাডি, বাট অসমীয়াটো ইমান নাজানো। এইটো খুবেই লাজৰ বিষয়। আপোনালোকৰ কি মতামত মোক জনাব, কিন্তু এইটো মই খুব ভাল পাইছোঁ এই নিয়মটো। আচ্ছা, কালচাৰেল হেৰিটেজ প্ৰিজাৰ্ভেশ্যন ৰিকমেণ্ডেশ্যন, সত্ৰবিলাক যি আছে আমাৰ সত্ৰসমূহক আমি সংৰক্ষিত কৰিবলৈ ছেটিং আপ এন অট'নমাছ বডি টু অভাৰচি দ্য ডেভেলপমেণ্ট অফ সত্ৰজ এণ্ড ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব লাগিব। কালচাৰেল কমপ্লেক্সেছ যি আছে আমাৰ বিল্ডিং মাল্টিপাৰ্পাছ কালচাৰেল কমপ্লেক্স ইন এভৰি ডিষ্ট্ৰিক্ট, ঠিক আছে, আমাৰ প্ৰিজাৰ্ভ কৰিব লাগিব এই সত্ৰসমূহক। আৰু তাৰে লগতে কিছুমান ইছ্যুজ ইনভলভডো হৈ আছে। এইকেইটা হৈছে মেজৰ ৰিকমেণ্ডেশ্যন বিপ্লৱ শৰ্মা কমিটিৰ। এই ৰিকমেণ্ডেশ্যনছ মই কি কৰাই আছিলোঁ, সেই যে 52টা ৰিকমেণ্ডেশ্যন য'ত ষ্টেটৰ আণ্ডাৰত আছে সেইসমূহ কাম আমাৰ বাজেট ছেশ্যনৰ পৰাই আৰম্ভ কৰা হ'ব। এতিয়া ইয়াতে ইছ্যু কি আছে, একৰ্ডিং টু দ্য ৰিকমেণ্ডেশ্যন হু মাইগ্ৰেটেড বিটুইন 51 and 71 ইনক্লুডিং লাৰ্জ ছেকশ্যনছ অফ পোষ্ট পাৰ্টিশ্যন ৰিফিউজিজ উড বি ইণ্ডিয়ান চিটিজেনছ আণ্ডাৰ আছাম একৰ্ড এণ্ড NRC বাট উড নট বি এলিজিবল ফৰ আছামিজ পিপল। কাৰণ কি আছামিজ পিপল কাক কয়, যোনে 1 জানুৱাৰী 1951 আগৰ পৰা অসমত আছে অন দিছ ডেট অৰ বিফৰ, কিন্তু যোনে 51 পৰা 71 ভিতৰতো আহিছে তেওঁলোকতো অসমীয়া নহয় এজ পাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যন, কিন্তু তেওঁলোকক ইণ্ডিয়ান চিটিজেনৰ দৰ্জা দিয়া গৈছে এজ পাৰ দ্য চিটিজেনশ্বিপ এক্ট। CA আপোনালোকে পঢ়িছে, কাট অফ ডেট কি নিৰ্মাণ কৰা হৈছে 2014। If you are from non-Muslim community, then 2014 can also be the cutoff date, 31st December 2014 as per CA 2019. গতিকে ইয়াতে অলপমান লিগেল চেলেঞ্জ আছে। মই জাষ্ট ইছ্যুখিনি কৈছোঁ, আপোনালোকে মেইনছ পাৰ্চপেক্টিভত লিখিব পাৰে যে NRC আমাক বেলেগ নিয়ম কৈছে, আমাক চিটিজেনশ্বিপ এক্টে বেলেগ নিয়ম কৈছে, আৰু বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যনে বেলেগ নিয়ম কৈছে। এইটোত এটা খেলি মেলি আছে। ইষ্ট বেংগল মাইগ্ৰেণ্টছ হু এণ্টাৰ্ড আছাম বিফৰ 51 উইল অলছ' বি কনচিডাৰ্ড আছামিজ। আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ যি ৱেষ্ট বেংগল আৰু ইষ্ট বেংগল পাৰ্টিশ্যন কৰা হৈছে, তাৰ 51 আগত যি বেংগলী সকলো আহিছে তেওঁলোককো আমি অসমীয়া বুলি স্বীকৃতি দিছোঁ। And there is no mechanism to prove that a person has been in Assam prior to 51. 51 আগত আছে বুলি আপোনালোকৰ কি নথিপত্ৰ আছে? কাৰণ কি ভাৰতৰ স্বাধীনতা সংগ্ৰাম বা সেইবিলাকৰ সময়ছোৱাৰ পৰাই ডকুমেণ্টছ প্ৰিজাৰ্ভ কৰি ৰাখিছে বুলি এইটো এটা খুবেই ডাঙৰ প্ৰশ্ন উত্থাপন হ'ব, ঠিক আছে। 51 NRC is now available in several parts of the state and the current NRC is being using 71 as the cutoff. কাৰণ কি 51 NRC বহুত জেগাত পতা হোৱা নাছিল, 71 ডেট মানিহে চলি আছে কাৰেণ্ট NRC। গতিকে এইকেইটা ইছ্যু মই ভাবিছোঁ অলপ লিগেল পইণ্ট অফ ভিউ মেইনছত লিখিলে ক্ৰিটিকেল এনালাইজ কৰিবলৈ আহিব পাৰে। প্ৰশ্নটো উত্তৰটো দিবলৈ চেষ্টা কৰকচোন। আৰু মেইনছৰ প্ৰশ্ন এইটো আপোনালোকে SPM ষ্টুডেণ্টসকলে ছাবমিট কৰক পৰ্টেলত। কৰি আছে নাই মেইনছ? চাওক, মই বিচাৰোঁ যে মেইনছৰো আপোনালোকে প্ৰিপেৰেশ্যন কৰি যাই থাকক যেতিয়ালৈ নটিফিকেশ্যন নাহে। অন্ততঃ কৰি আছেনে নাই মোক জনাব। কিন্তু নেক্সট নিউজটো হৈছে আমাৰ এইটো এটা ইম্পৰ্টেণ্ট নিউজ হা, অসম মিজোৰামৰ বৰ্ডাৰ ক্লাছ। আপোনালোকে 2021 বৰ্ষত শুনিছিলে চাগে, 21 বৰ্ষৰ জুলাই নে আগষ্ট মাহত মিজোৰাম পুলিচ আৰু অসম পুলিচ ভেটাভেটি হৈ মাৰামাৰি কৰিছিলে।
মানে খুবেই এটা লজ্জাৰ বিষয় যে দুখন বেলেগ ৰাজ্যৰ যি পুলিচ প্ৰশাসন তেওঁলোকে যদি ইটো সিটোৰ মাজত কাজিয়া কৰে তেনেহ'লে আমাৰ ইউনিটি এণ্ড ইণ্টিগ্ৰিটি কেনেকৈ থাকিব গতিকে তেনেকুৱা ধৰণৰ গোটেই নিউজটো কি হয়নো গোটেই বাতৰিটো আমি চেষ্টা কৰোঁ আহকচোন চেষ্টা কৰোঁ বুজিবলৈ এতিয়া ৰিচেণ্ট কণ্টেক্সটত নিউজত কিয় আহিছিলে এইবিলাক আৰ্টিকেল আপোনালোকে দেখা পাইছে নিউজত আহিছে বিকজ মিজোৰাম হোম ডিপাৰ্টমেণ্ট মিজোৰামৰ যি হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট মানে ষ্টেটৰ যিটো ডিপাৰ্টমেণ্ট হেজ চেণ্ড এ থাৰ্ড লেটাৰ টু অসমক 3 নম্বৰ বাৰ পত্ৰ পঠাইছে যে আৰ্জিং ফিস্কেল লেভেল টক্স বিটুইন নেক্সট ৰাউণ্ড অফ মিনিষ্ট্ৰিয়েল নেগচিয়েশ্যন কৈছে যে আমাৰ এই ডিস্পিউটটো আমি ছল্ভ কৰিব লাগিব আৰু এইটোৱে আপোনালোকে চাগে দৃশ্য দেখা পাইছিলে অসম পুলিচ মিজোৰাম পুলিচৰ মাৰামাৰি হৈছিলে কিন্তু আমিতো একেখন দিশতে থাকোঁ তো আমি ইটো সিটো পুলিচৰ দায়িত্ব কি ল এণ্ড অৰ্ডাৰ মেইনটেইন ৰাখিবলৈ কিন্তু আমাৰ পুলিচেই যদি যুদ্ধ কৰিব ধৰে সিটোৰ মাজত তেনেহ'লে তাতকৈ আৰু লজ্জাৰ বিষয় কি আছে গতিকে আমি চাব লাগিব যে ইয়াৰে ইতিহাসটোনো কি কাৰণেনো এনেকুৱা ধৰণৰ এটা ডিস্পিউট এতিয়ালৈ চলি আছে 2025 বৰ্ষলৈ আৰু কি ধৰণে আমি এইটো ছল্ভ কৰি ইমিডিয়েট বেচিছত অসমীয়া লোকসকল আৰু মিজো লোকসকলৰ মাজত এটা আত্মীয়তা ভাৱ আমি আনিব সক্ষম হ'ম মিজোৰামে ৰিপিটেডলি ৰিকুৱেষ্ট কৰিছে অসমক যে ৰেছপণ্ড কৰক আমাৰ কাৰ্যসূচীখিনি আগবঢ়াই নিবলৈ লাগে চ' বৰ্ডাৰ এৰিয়াটো আগতে গোটেই টেৰেইনটো বুজি লওক আমাৰ মিজোৰামৰ লগত 3খন জিলাৰ বৰ্ডাৰ শ্বেয়াৰিং হয় ঠিক আছে তো ইয়াতে আপোনালোকে দেখা পাইছে দিছ ইজ আছাম এণ্ড ইয়াতে তলত এইখন মিজোৰাম ঠিক আছে এই আছাম আৰু মিজোৰামৰ 3খন জিলা কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ আৰু মেইনলি ইট ৱাজ দ্য কাছাৰ মই যদি আপোনাক হিষ্ট্ৰীটোলৈ উভতাই লৈ যাওঁ ঠিক আছে কাছাৰৰ ইয়াতে বহুত ডাঙৰ এটা ভূমিকা আছে গতিকে অসমৰ কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ আৰু মিজোৰামৰ আইজৱাল কলাশিব আৰু মামিত এই 3খন জিলাৰ বৰ্ডাৰ শ্বেয়াৰিং হয় আৰু তাৰে মাজতে কিছুমান জেগা আছে যেনেকৈ লেইলাপুৰত এটা ডাঙৰ ক্লাছ হৈছিলে ঠিক আছে ভেৰেংটেত এটা ডাঙৰ ক্লাছ হৈছিলে এনেকুৱা ধৰণৰ জেগাবোৰত আমি ক্লাছ দেখিবলৈ পাই আছোঁ ঠিক আছে তো এই বস্তুটো বুজক দিছ ইজ দ্য আইজৱাল দিছ ইজ দ্য কলাশিব ডিষ্ট্ৰিক্ট এণ্ড দিছ ইজ দ্য মামিত ডিষ্ট্ৰিক্ট আৰু এই ধৰণে ইয়াতে কৰিমগঞ্জ এইখন আমাৰ হাইলাকান্দি আৰু এইখন কাছাৰ এই 3খন জিলাই বৰ্ডাৰ শ্বেয়াৰিং কৰে প্ৰিলিমছত আহিব পাৰে কোনখন জিলা বৰ্ডাৰ শ্বেয়াৰিং কাৰ লগত কৰে এতিয়া হ'ল কি আমাৰ টোটেলি 164.6 কিলোমিটাৰ লং এটা বৰ্ডাৰ আমি শ্বেয়াৰ কৰোঁ আৰু এই বৰ্ডাৰটোত ভেলিজ আছে হিলছ আছে ৰিভাৰ্ছ আছে ফৰেষ্ট আছে বহুতো কিবা কিবি আছে হোৱাট ইজ দ্য চ'ল ৰিজন অফ দিছ কনফ্লিক্ট মই ক'ম যে আপোনালোকে এই কনফ্লিক্টবোৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত এইকাৰণে দেখিবলৈ পাই আছে কাৰণ কি আৰ্লিয়াৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ৱাজ নট বাইফাৰ্কেটেড ইট ৱাজ অ বিগ ষ্টেট অফ আছাম মানে অসমৰ আণ্ডাৰতে এইবিলাক সৰু যি ৰাজ্য পিছলৈ ছেপাৰেট হৈছে তেওঁলোক অসমৰ লগতে আছিলে ইনফেক্ট মিজোৰামৰ যদি কথাটো কওঁ 1973 পিছতহে মিজোৰাম বিকেম আ চেণ্ট্ৰেলি এডমিনিষ্ট্ৰেড টেৰিটৰী এণ্ড দেন 87ত ষ্টেটহুড পাইছিলে কিন্তু তাৰে আগলৈকে তেওঁলোক অসমৰ লগতে এখন ৰাজ্য আছিলে অসমৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত আছিলে বাট ইট ডেটছ বেক টু ৱে বেক 19th চেঞ্চুৰীৰে দিনৰ একচুৱেলি ব্ৰিটিছ ইংৰাজসকলেহে এই ৰাজ্যখনৰ মানে আমাৰ যি এতিয়াও কাজিয়া চলি আছে সেইটোৰ এটা বহুত ডাঙৰ ভূমিকা ইংৰাজসকলে পাতি থৈ হৈছিলে কি এই কাছাৰত বহুত আমাৰ চাহ বাগিচা আছিলে টি প্লাণ্টাৰ্ছ আছিলে টি ট্ৰাইবছ আছিলে আৰু এই কাছাৰৰ পৰা তেওঁলোকে এই টি যিটো আমাৰ কাল্টিভেশ্যন এই কাল্টিভেশ্যনটো বঢ়াই চাউথৰ ৱৰ্ডছ এই মানে এইখন কাছাৰ অসম আৰু এয়া হৈছে মিজোৰামৰ বৰ্ডাৰ এই মিজোৰামৰ লুচাই হিলছ বুলি যি আছে সেই জেগাটুকুৰলৈকে এই পাহাৰীয়া এলেকালৈকে কাছাৰ হিলছ পৰা লুচাই হিলছলৈকে টি কাল্টিভেশ্যনটো স্প্ৰেড কৰিছিলে বাট এই জেগাখিনিৰ পৰাই দ্য কালচাৰ দ্য হেৰিটেজ দ্য ট্ৰেডিশ্যনছ বহুত বেলেগ আছিল বহুত পৃথক আছিলে কাৰণ কি কাছাৰত এটা বেলেগ ট্ৰেডিশ্যন আপোনালোকে জানে আৰু মিজোৰামৰ এটা বেলেগ ট্ৰেডিশ্যন ভাষা কিন্তু তেওঁলোকেনো ব্ৰিটিছ ইংৰাজসকলে সেইবিলাক কিয় চাব তেওঁলোকক বাছ বিজনেছটো লাগে গতিকে তেওঁলোকে ইয়াৰে ট্ৰাইব বহুতক ইয়ালৈকে লৈ গৈছিলে আৰু তেনেকৈ এটা ইনফ্লাক্স এটা কালচাৰেল এছিমিলেশ্যন আৰম্ভ হৈ গৈছিলে ঠিক আছে তো এই কলনিয়েল এৰাৰ পৰাই এনেধৰণে এটা ডিস্পিউট আৰম্ভ হ'ল তেওঁলোকে ভাল পোৱা নাছিলে যে কাছাৰৰ লোক ইয়াতে আহিছে টি ট্ৰাইব কৰিছে এইবিলাক দৃশ্য আপোনালোকে দেখিব পাৰে তাৰে পিছত ডিস্পিউটটো আৰম্ভ কেতিয়া হ'ল যে ইংৰাজসকলে ৰিয়েলাইজ কৰিলে যে আমি এটা বৰ্ডাৰ নিৰ্মাণ কৰিব লাগিব আৰু 1875ত এটা নটিফিকেশ্যন ওলালে তেওঁলোকে ডিফাৰেঞ্চিয়েট কৰিলে এ লুচাই হিলছ এণ্ড ফ্ৰম দ্য প্লেইনছ অফ কাছাৰ তো কাছাৰ প্লেইনছ আৰু লুচাই হিলছক ছেপাৰেট কৰিবলৈ 1875ত চেষ্টা কৰিছিলে
ঠিক আছে আৰু এই সেপাৰেশনটো তেওঁলোকে মানি লৈছিলে মিজুসকলে খুব ভাল পাইছিলে কাৰণ কি মিজু চিফটেইনছ ট্ৰাইবেল ল্যান্ডলৰ্ডছ বিলাকৰ ট্ৰাইবেল লৰ্ডছ বিলাকক সুধি তেওঁলোকৰ পৰামৰ্শ লৈ কিনেহে এই সেপাৰেশনটো কৰা হৈছিলে কিন্তু তাৰে পিছত কি হ'ল 1933 আৰু এটা নোটিফিকেশন ওলাল ঠিক আছে আৰু এই নোটিফিকেশন মতে দ্যাট ডিমাৰ্কেটছ আ বাউণ্ডাৰী বিটুইন দ্য লুচাই হিলছ এণ্ড মণিপুৰ এই লুচাই হিলছ এণ্ড মণিপুৰৰ মাজত চাওকচোন ইয়াতে মই বুজাবলৈ চেষ্টা কৰিছোঁ তাৰমানে 1875 এই পোৰ্শনটোহে ডিফাইন কৰা হৈছিলে দিস ইজ আসাম এণ্ড দিস ইজ মিজোৰাম হা তো এই বৰ্ডাৰটো ডিফাইন কৰা হৈছিলে কেতিয়া 1875 কিন্তু এই পোৰ্শন অফ দ্য বৰ্ডাৰ এইটো পোৰ্শন ডিফাইন কৰা হোৱা নাছিলে এই পোৰ্শনটো এই ব্লু কালাৰ পোৰ্শনটো বুজি পাইছেনে দিস ইজ মণিপুৰ This is Mizoram, this is Manipur. A portion to ketia define kora hol 1933. Kintu A portion to define korote a yellow border to olopman ifal hoi goisile. Slightly, but hey olop gaon itu hitur মাজত হুমাই গলেই এখন যুদ্ধ নিৰ্মাণ হৈ যায় আপোনালোকে জানে গতিকে দুটা ডিমাৰ্কেশন লাইন হল এটা 1875 এটা 1933 এটা মিজো সকলে এটু ভাল পাইছিলে অসমীয়া লোকসকলে এটু ভাল পাইছিলে কাৰণ কি যাৰ তাত যিমান মাটি হুমাই তেওঁলোকৰ সেই ধৰণে লাভান্বিত হয় গতিকে মিজোৰাম believes the boundary should be demarcated on the basis of 1875 which is derived from the Bengal Eastern Frontier Regulation a BEFR regulation এটাও পাবলিশ কৰা হৈছিল 1873 আৰু সেই ৰেগুলেশন মতে 1875 ত যি বাউণ্ডাৰী নিৰ্মাণ কৰা হৈছিল তাতে সেই ৰেগুলেশনটোত ডিফাইন কৰা হৈছিল আৰু সেই ৰেগুলেশনটোত কি লিখিছিলে গম পাইছিলে নে কৈছে যে এই যদি বাউণ্ডাৰীটোত নন মিজো লোকসকল তাৰে পিছত এন্টাৰ কৰিব খুজে তেনেহলে তাতে ILP লাগিব ইনাৰ লাইন পাৰমিটও লাগিব গতিকে এটা ILP ৰ ব্যৱস্থাও তাতে কৰা পতা হৈছিল এই ৰেগুলেশনটোত বেংগল ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেশনত ঠিক আছে মিজো লোকসকল খুবেই মানে তাতে সুখী আছিল কিন্তু মিজো লিডাৰ্স আৰ এগেইনষ্ট দ্য ডিমাৰ্কেশন নোটিফাইড ইন 1933 যোনটো মিজোৰাম এণ্ড মণিপুৰৰ ডিমাৰ্কেশনটো সেপাৰেট কৰাৰ কাৰণে পতা হ'ল মিজো সোসাইটি was not consulted and 509 square miles of land was disputed গতিকে কমো 500 square miles land ইয়াতে ডিসপিউটত আহিলে আৰু আপোনালোকে জানে 73 পিছতহে মিজোৰাম অসমৰ পৰা সেপাৰেট হৈছিল এণ্ড সেই সেপাৰেশনটোত কোনটো ফলো কৰিলে গম পালেনে যুদ্ধখন কিয় চলি আছে বিকজ যদি সেই সেপাৰেশনটোত এই 1875 যত মিজোজ were happy এটু যদি ডিমাৰ্কেশন লাইনটো ফলো কৰিলে হয় when Mizoram was separated from Assam in 1973 as a union territory তেতিয়া কিন্তু তেওঁলোকে এইটো ফলো নকৰি 1933 টো হে ফলো কৰিলে and Mizos were not happy with the 1933 division গটিকে বুজি পাইছে নে বস্তুটো on the other hand Assam government follows the 1933 demarcation গটিকে মই ইয়াতে একদম সৰল ভাষাত যদি লিখি দিও Mizos wanted 1875 separation and Assam wanted 1933 separation আৰু যেতিয়া 1973 Mizoram was separated out of Assam it followed this border line 1933 border line তো সেইভাবে Mizos সকলে এটু লৈ অসুখী আৰু সেই কাজিয়াখনে ইতিয়ালৈকে চলি যায় আছে তাৰে কাৰণে বহুতো বৈঠক বহুতো এনে ধৰণৰ সেন্ট্ৰেল লেভেল মিটিং চলি আছে আৰু তাৰে কাৰণে তৃতীয়বাৰ পত্ৰ পঠাইছে অসম চৰকাৰলৈ যে আমাৰ এই বৰ্ডাৰ ৰেজুলেশনটো কৰিব লাগে 2021 বৰ্ষটো যি পুলিশ প্ৰশাসনৰ মাজত যুদ্ধ হৈছিল বা যি লাঠি চাৰ্জ হৈছিল সেই কাৰণে হৈ আছিল এতিয়া হয়তো বুজি পাইছে আপোনালোকে আসাম ফলোজ দ্য বাউণ্ডাৰী লাইনস এইবিলাক বস্তু এতিয়া মানে জাস্ট আ ৰিপিটেশন আই হোপ ইউ আন্ডাৰস্ট্যান্ড ঠিক আছে আৰু ইয়াৰে কাখতে কি আছে চাওক বাৰাক ৰিজাৰ্ভ ফৰেষ্ট আছে সোনাই ৰিজাৰ্ভ ফৰেষ্ট আছে ঠিক আছে ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এইবিলাক জায়গা আপোনালোকে ভালকে জানিব লাগে মই চেষ্টা কৰিছো যিমান পাৰো সহজভাৱে আপোনালোকক বুজাবলে এই ডিসপিউটটো বুজি পাইছে না জনাব এবাৰ প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চনটো প্ৰেক্টিস কৰি এনসাৰটো কমেন্ট সেকশনত দিব আচ্ছা ইয়াৰে পিছত আৰু এটা ইম্পৰ্টেন্ট নিউজ বুলি কম IWT ইনল্যান্ড ওয়াটাৰ টাৰ্মিনেল আমাৰ যি পোৰ্টছ এণ্ড শিপিং মিনিষ্টাৰ আছে সেন্ট্ৰেল মিনিষ্টাৰ শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে এটা ইনল্যান্ড ওয়াটাৰ টাৰ্মিনেল যি আছে আমাৰ হেতু উদ্ঘাটন কৰিলে কোট জাগিঘোপাত আচ্ছা জাগিঘোপাৰ খবৰ আপোনালোকে ইতিমধ্যে আৰু শুনিছিলে চাগে জাগিঘোপাত কি হৈ আছিল মাল্টি মডেল লজিষ্টিক্স পাৰ্ক এটা MMLP আচ্ছা what is a multi modal logistics park multi modal logistics park মানে হৈছে যত হাইৱেজ
এয়াৰৱেজ এণ্ড ৱাটাৰৱেজ এই তিনিটা ধৰণৰ ট্ৰান্সপৰ্ট তালৈকে আমি এক্সেসেবল কৰাওঁ আৰু তাতে আমি লজিষ্টিক্স বা ৱেৰ হাউচিং ফেচিলিটি এটা নিৰ্মাণ কৰোঁ চ' এনিথিং ডেট ট্ৰেভেলছ ফ্ৰম মেইনলেণ্ড ইণ্ডিয়া টু ছাউথ ইষ্ট এছিয়া জাগি খোপা হৈ কিনে যাওক আৰু তাতে এটা বঢ়িয়া ৱেৰ হাউচ য'ত ৱেল কানেক্টেড ৰোডছ এয়াৰৱেজ ৱাটাৰৱেজ আছে আমি ভালকৈ নিৰ্মাণ কৰিব পাৰোঁ আৰু তাৰে এটা সৰু পদক্ষেপ মই যে কৈছোঁ হাইৱেজ এয়াৰৱেজ এণ্ড ৱাটাৰৱেজ সেই ৱাটাৰৱেজটো কানেক্ট কৰিবলৈকে কি আছে আমাৰ এটা IWT টাৰ্মিনেল তাতে আৰম্ভণি উদ্ঘাটন কৰা হ'ল বুজি পাইছেনে দ্য লাৰ্জাৰ নিউজ ইজ দ্য মাল্টিমডেল লজিষ্টিক্স পাৰ্ক এতিয়া লজিষ্টিক্স পাৰ্কটো ছাকচেছফুল কৰিবলৈ তিনিটা ধৰণৰ ট্ৰান্সপৰ্ট মোড লাগিব এয়াৰপৰ্ট হাইৱে মানে গুড ৰোডৱেজ এক্সপ্ৰেছৱেজ এণ্ড ৱাটাৰৱেজ এই ৱাটাৰৱে লাগিলে কি লাগিব টাৰ্মিনেল লাগিব গতিকে এই টাৰ্মিনেলটো জাগিঘোপাতে আমি নিৰ্মাণ জাগিঘোপা ক'ত আছে বঙাইগাঁও জিলা হা বঙাইগাঁও জিলাত আছে আৰু বঙাইগাঁও ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ আপোনালোকে চাওক মেঘালয়ৰ লগত কানেক্টেড আছে ভূটান বাংলাদেশ ইটছ এ ভেৰি গুড হটস্পট এৰিয়া আৰু এই টাৰ্মিনেলটো য'ত উদ্ঘাটন কৰা হ'ল ঠিক আছে দ্যাট অলছ' ইজ পাৰ্ট অফ নেশ্যনেল ৱাটাৰৱে 2 মই ৱাটাৰৱে গোটেই কানেকশ্যনখিনি আপোনালোকক দেখাম কিন্তু দিছ ইনলেণ্ড ৱাটাৰৱে টাৰ্মিনেল অন ব্ৰহ্মপুত্ৰ ৰিভাৰ জাগিঘোপাত ইটছ এ পাৰ্ট অফ ৱাটাৰৱে 2 এণ্ড ট্ৰেড উইথ ভূটান এণ্ড বাংলাদেশ বুষ্ট কৰাৰো কথা আছে কিমান মিলিয়ন কেপাচিটি হয় এইবিলাক আপোনালোকে অলপ চাই ল'ব ফাৰ্ষ্ট শ্বিপমেণ্ট ইয়াতে MV ত্ৰিশূল ঠিক আছে মটৰ ভেছেল ত্ৰিশূল এইটো এখন আমাৰ ত্ৰিশূল হয় তো ইয়াতে ইমান দিছ ইজ নট ইম্পৰ্টেণ্ট ফৰ ইয়ৰ প্ৰিলিমছ পাৰ্চপেক্টিভ বাট আপোনালোকে জানি থোৱাটো উচিত অপাৰেশ্যনেল ডিটেইলছ কিমান কাৰ্গো কিমান কি হোল্ড কৰিব আপোনালোকে চাব পাৰে চাওক ইয়াতে ফ্ৰেড কিমান ৰেল ৰোড ইনলেণ্ড ৱাটাৰৱে কি ধৰণে আমাৰ কানেকশ্যন বাঢ়ি যাই আছে ইনলেণ্ড ৱাটাৰৱেজৰ কাৰণে আপোনালোকে চাব পাৰে গতিকে ইনলেণ্ড ৱাটাৰৱে ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মোড অফ ট্ৰান্সপৰ্ট ইন দ্য কামিং টাইমছ এতিয়া চাওকচোন আমাৰ এই যে ৱাটাৰৱেজ কিমান কি আছে দিছ ইজ দ্য নেশ্যনেল ৱাটাৰৱে 2 হা তো নেশ্যনেল যেনেকৈ নেশ্যনেল হাইৱেজ থাকে সেনেকৈ নেশ্যনেল ৱাটাৰৱে থাকে তো নেশ্যনেল ৱাটাৰৱে 2 কানেক্টছ একচুৱেলি শদিয়াৰ পৰা আমাৰ ধুবুৰীলৈকে ঠিক আছে আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ থ্ৰুৱে এই ৱাটাৰৱেটো ট্ৰেভেল কৰে আৰু তাৰে মাজতে ইয়াতে মাজমজিয়াত আমি জাগিঘোপা দেখিবলৈ পাওঁ তাৰে ওপৰত আমাৰ ইম্পৰ্টেণ্ট ৱাটাৰৱেবিলাক আপোনালোকে জানিব লাগে ঠিক আছে ভাগীৰথী নেশ্যনেল ৱাটাৰৱে 1 হুগলী ঠিক আছে National Waterway 10, 85, 73, 100. This map will summarize all the important waterways. So, Waterway 1, Ganga, Bhagirathi, Hooghly. Waterway 2, Brahmaputra. Waterway 3, West Coast Canal. Waterway 4, Krishna. এই টেবুলখন আপোনালোকে অলপ মুখস্থ কৰিবলৈ চেষ্টা কৰিব আচ্ছা তাৰে ওপৰত আৰু এটা ইম্পৰ্টেণ্ট বস্তু যে ষ্ট্ৰেটেজিক লোকেশ্যন কিয় 91 কিলোমিটাৰ্ছ ফ্ৰম গেলেফু দেট ইজ ভূটান কোকৰাঝাৰ গেলেফু এটা ৰেলৱে লিংক আমি নিৰ্মাণ কৰিছোঁ ইতিমধ্যে আপোনালোকে জানে তাৰ লগতে এতিয়া 90 কিলোমিটাৰ দূৰতে আমাৰ জাগিঘোপা পৰে 108 কিলোমিটাৰ বাংলাদেশ বৰ্ডাৰ এণ্ড অলমষ্ট 150 কিলোমিটাৰ গুৱাহাটীৰ পৰা গুৱাহাটী ইজ দ্য চেণ্ট্ৰেল হাব অফ অল দ্য production facilities strengthens India's ties with the neighborhood countries and tare logote port of call what is port of call mane dhorok Guwahati logot ba India logot eko connection nai Sri Lanka pura kiba ekhon jabo lage dhorok Mongolia loike ba anywhere but port of call enoka dhorono port bilako koa hoy jot a ship needs to rest তাতে ৰিফুৱেলিং কৰিব লগা হ'ব পাৰে কিবা বস্তু পাৰ্টছ বেয়া হৈছে মেকানিজম বেয়া হৈছে সেইবোৰ বস্তুৰ কাৰণে ৱেৰ ইউ কেন ৰেষ্ট ডক ইয়ৰ শ্বিপ এণ্ড দেন এগেইন গ' ফৰৱাৰ্ড তো পৰ্ট অফ কল কাক কয় ইণ্টাৰমিডিয়েট ষ্টপছ ফৰ এ শ্বিপ অন দ্য শ্বিডিউল জাৰ্ণি কাৰ্গো অপাৰেশ্যনছ ঠিক আছে ইয়াৰে বেষ্ট এক্সাম্পল হৈছে এডেন পৰ্ট হনুলুলু পৰ্ট ছিংগাপুৰ পৰ্ট সেনেকুৱাকেই ডিক্লেয়াৰ্ড পৰ্ট অফ কল আণ্ডাৰ PIWT and T মানে প্ৰট'কল অন ইনলেণ্ড ৱাটাৰ ট্ৰানজিট এণ্ড ট্ৰেড বিটুইন ইণ্ডিয়া এণ্ড বাংলাদেশ তো ইণ্ডিয়া বাংলাদেশৰ মাজত যিমান আমাৰ শ্বিপমেণ্টছ থাকিব শ্বিপছ থাকিব জাগিঘোপাত গৈ কিনে IWT যিটো টাৰ্মিনেল তাতে পৰ্ট অফ কল বা ইণ্টাৰমিডিয়েট ষ্টপ এটা নিৰ্মাণ কৰিবলৈ পাৰিব ঠিক আছে দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ লগত ৱৰ্ল্ড ক্লাছ ৰিভাৰ ক্ৰুজ টাৰ্মিনেল ফিউচাৰ ডেভেলপমেণ্টছ এইখিনি আমি ফিউচাৰলৈ ৰাখিছোঁ 4 নিউ ৰিভাৰ ক্ৰুজ টাৰ্মিনেলছ ডেভেলপ হ'ব শিলঘাট বিশ্বনাথ ঘাট নেমাতি ঘাট এণ্ড
গুইজন তো এই ধৰণে আমি কিছুমান পদক্ষেপ আগবঢ়াইছোঁ আৰু কি ষ্ট্ৰেংথ হয় আমাৰ ইনলেণ্ড ৱাটাৰ ইউজ কৰিলে এইটো আপোনালোকে মেইনছত ইউজ কৰিব পাৰিব যেনেকৈ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় নিউট্ৰেল ৰুট হয় মিনিমাল লেণ্ড একুইজিশ্যন মাটিৰ একো কাম নাই যদি আপোনালোকে ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ইউজ কৰে অভাৰ ৰোডৱেজ কোষ্টেল কানেক্টিভিটি থাকে ইণ্টাৰ ৰিজনেল কানেক্টিভিটি কাণ্ট্ৰি টু কাণ্ট্ৰি কানেক্টিভিটি পিপল কাম ক্লোজাৰ উইকনেছ কি থাকে টেকনিকেল অলপ বেছিকৈ জানিব লাগিব ইনএডিকুৱেট টেকনিকেল এক্সপাৰ্টিজ ঠিক আছে আৰু থ্ৰেটছ কি থাকে ডেভেলপমেণ্ট অফ ৰোড এণ্ড ৰেল নেটৱৰ্ক ইন দ্য ৰিভাৰ ভিচিনিটি ৰিলিজিয়াছ চেণ্টিমেণ্টছ অফ ৰিভাৰ্ছ তো তেনেকুৱা ধৰণৰ কিছুমান আপোনালোকে পইণ্টাৰ্ছ লিখি আহিব পাৰিব আচ্ছা ইয়াৰে লগতে যি ৰিলেটেড এটা স্কিম আছিলে দ্য জল বাহক স্কিম হুইচ ইজ এ জইণ্ট ইনিচিয়েটিভ বিটুইন দ্য ইনলেণ্ড ৱাটাৰ অথৰিটি Inland and Coastal Shipping Limited and a fully owned subsidiary of Shipping Corporation of India. So, a Jalwahak scheme to ki kore, it promotes cargo movement via inland water on national waterways. So, the national waterway linkage asile, a linkage ase, hey links buror logot cargo shipment to roadway di nazai ba airways di nazai inland water jodi use koru bohukhini amar green technology hoy edu eta পলিউশ্যন ফ্ৰী মোড অফ ট্ৰান্সপৰ্ট আমি দেখিবলৈ পাই আছোঁ ইয়াতে প্ৰাইমেৰিলি গংগা ব্ৰহ্মপুত্ৰ এণ্ড বাৰাক ৰিভাৰ ইনভলভ আছে আৰু যিহেতু এই জাগিঘোপাত IWT যিটো ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত হয় গতিকে আমি চেষ্টা কৰিব পাৰোঁ যে এই জলবাহক স্কিমটো ইয়াতে আমাক সহায় কৰিব তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আলি আই লিগাং এই যোৱা সপ্তাহতে আমি দেখিবলৈ পালোঁ যে আমাৰ আলি আই লিগাঙো চেলিব্ৰেট কৰা হৈছিলে 19 ফেব্ৰুৱাৰীত গতিকে আলি আই লিগাংটোনো হয় কি এইটো ফেষ্টিভেল ইম্পৰ্টেণ্ট ফেষ্টিভেলছবিলাক আপোনালোকে জনাটো উচিত চ' আলি আই লিগাং ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ দ্য মিচিং ট্ৰাইব কোনটো ট্ৰাইবৰ হয় এণ্ড দ্য ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইব অফ আছাম আফটাৰ বড়ো কমিউনিটি আমাৰ যি ট্ৰাইব আছে মিচিং ঠিক আছে এই মিচিং ট্ৰাইবৰ এইটো এটা এনুৱেল অন দ্য ফাৰ্ষ্ট ৱেডনেছডে অফ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এইটো চেলিব্ৰেট কৰা হয় এণ্ড দ্য টাৰ্মটোৰ নাম কি আলি আই লিগাং মানে আলি মানে চিডছ আই মানে ফ্ৰুটছ আৰু লিগাং মানে ছয়িং ত' চিডছ ফ্ৰুট চিডছ ছয়িঙৰ ফেষ্টিভেল হয় এইটো এটা ঠিক আছে এণ্ড মাৰ্কছ দ্য ফাৰ্ষ্ট ছয়িং অফ ৰুটছ এণ্ড ফ্ৰুটছ ফৰ দ্য এগ্ৰিকালচাৰেল ছিজন আৰু এগ্ৰিকালচাৰেল ছিজনটোৰ এইটোৰ পৰা এটা খুব ডাঙৰ ফ্লাৰিছমেণ্ট আমি দেখিবলৈ পাওঁ মিচিংছ ৱেৰ ট্ৰেডিশ্যনেলি এগ্ৰিকালচাৰেলিষ্ট আৰু তেওঁলোকে সেইবাবেই এই ফেষ্টিভেলটো এতিয়ালৈ পাতি আহি আছে তাৰ লগতে মাৰ্কছ দ্য বিগিনিং অফ এগ্ৰিকালচাৰেল কাল্টিভেশ্যন প্ৰেয়াৰ্ছ ডান্স ফিষ্ট ঠিক আছে খোৱা লোৱা এইবিলাক সকলোখিনি বস্তু ইয়াতে জড়িত হৈ থাকে তাৰ ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ আচ্ছা তাৰে নেক্সট বাতৰিটো হৈছে অসমৰ 8th নেশ্যনেল পাৰ্ক মানে এতিয়ালৈকে 7খন নেশ্যনেল পাৰ্ক আছে আমাৰ ৰাইট 7খন নেশ্যনেল পাৰ্ক আমাৰ অসমত মই লিষ্টটো দেখাম বাৰু 8 নম্বৰখন নেশ্যনেল পাৰ্ক ইয়াৰে ঘোষণা 2024 বৰ্ষতে কৰা হৈছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা কিন্তু তাৰে কেবিনেট এপ্ৰুভেলটো এই যোৱা সপ্তাহত দিয়া হৈছে 17 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে তো চিখনা ঝলাও টু বি দ্য ষ্টেটছ 8th নেশ্যনেল পাৰ্ক চিখনা ঝলাও চ' এই চিখনা ঝলাওটো হয় কি একচুৱেলি ইট ৱাজ এ ৰিজাৰ্ভ ফৰেষ্ট লোকেটেড বিটুইন ৰায়মনা এণ্ড মানাছ নেশ্যনেল পাৰ্ক ঠিক আছে তো ৰায়মনা আৰু মানাছৰ মাজতে ইন কোকৰাঝাৰ এণ্ড চিৰাং যি জিলা আছে আমাৰ তাৰে মাজতে এই চিখনা ঝলা এৰিয়াটোকে আমি এটা ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্কৰ ৰূপে নিৰ্মাণ কৰা ইয়াতে কথা পাতিছে আৰু এইটো 8 নম্বৰ আমাৰ নেশ্যনেল পাৰ্ক হ'ব 15 আগষ্ট 2024তে তেওঁ নিজৰ ইণ্ডিপেণ্ডেন্স ডে স্পীচত CM ছাৰে কৈছিলে কিন্তু ফাইনেলি এতিয়াহে এইটো গৈ ৰূপান্তৰ কৰা হৈছে আমাৰ 7খন কি নেশ্যনেল পাৰ্ক আছে তাৰে লিষ্টটো মই আপোনালোকক ৰিভাইজ কৰিবলৈ চেষ্টা কৰিছোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক মানাছ নেশ্যনেল পাৰ্ক ডিব্ৰু চাইখোৱা নামেৰি ওৰাং নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ দিহিং পাটকাই এণ্ড আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক এতিয়া আমাৰ যে এইখন আছে 8 নম্বৰখন দ্যাট উইল বি বিটুইন মানাছ নেশ্যনেল পাৰ্ক এণ্ড ৰায়মনা নেশ্যনেল পাৰ্ক এতিয়া এই প্ৰতিটো নেশ্যনেল পাৰ্কৰে আপোনালোকক এটা হোমৱৰ্ক দিম ডিষ্ট্ৰিক্ট কোনখনত পৰে কিছুমান কিন্তু মাল্টিপল ডিষ্ট্ৰিক্টছতো বিভাজিত হৈ আছে গতিকে হুইচ ডিষ্ট্ৰিক্ট ইজ এছ'চিয়েটেড উইথ হুইচ নেশ্যনেল পাৰ্ক চেষ্টা কৰিব হোমৱৰ্ক আপোনালোকৰ কপিখনত নোট ডাউন কৰিবলৈ ঠিক আছে দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট হোমৱৰ্ক আৰু ইয়াৰে লগতে এই মেপখনৰ দ্বাৰা আপোনালোকে মনত ৰাখিবলৈ সহজ হ'ব ইয়াৰ লগতে কেইটামান কেবিনেটৰ ডিচিজন ইম্পৰ্টেণ্ট ডিচিজন এই ৰিচেণ্টলি লোৱা হৈছিলে A big decision is that a new economic mega industrial park in Morigao জিলাত আমি ইতিমধ্যে জাগিৰোডত দেখা পালোঁ যে সেমিকণ্ডাক্টৰ প্লান্ট
এটা নিৰ্মাণ কৰা কথা চলি আছে তাৰে লগতে মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক এটাও ইয়াতে নিৰ্মাণ কৰা হ'ব তাৰে কাৰণে 569 বিঘা মাটি ইতিমধ্যে এলোকেট কৰা হৈছে আৰু ইয়াৰে পৰা কি হ'ব ইণ্ডাষ্ট্ৰিয়েল ইকোসিস্টেম এটা ডেভেলপ হ'ব মানে মৰিগাঁও জিলাখন জাগিৰোড হোক মৰিগাঁও এই গোটেই এৰিয়াটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল হাব হয় চাকৰিৰ ফ্যাক্টৰী হৈ নিৰ্মাণ হ'ব জব প্ৰডাকশন হ'ব আমাৰ তাৰে পৰা আমি ষ্টেট ওয়াইজ এক্সপোৰ্ট কৰিবলৈও পাৰিম বহুতো বস্তু ইয়াতে ভাল হ'ব টেকনলজিক্যালি এডভান্সমেন্ট হ'ব ফাষ্ট ট্ৰেক ল্যান্ড এলোকেশন তাৰে কাৰণে কৰা গৈছে এনেবলিং সুইফট এক্সেছ ফৰ ল্যান্ড এণ্ড জেনাৰেটিং ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট এমপ্লয়মেন্ট টু দ্য ইউথ উইথ সাস্টেইনেবল ডেভেলপমেন্ট ঠিক আছে সো এই বস্তুটো আপোনালোকে মনত ৰাখিব বহুত বেছি এনালিসিস ইয়াতে একো নাই আগন্তুক সপ্তাহবিলাকত আমি ইম্পৰ্টেণ্ট আপডেট থাকে ইয়াৰে ক্ষেত্ৰত হেতু বস্তু আপুনি আপোনালোকক আপডেট কৰি যাই থাকিম তাৰ লগতে আৰু এটা কেবিনেট বৈঠকতে এই যোৱা সপ্তাহৰে বহুতো ডিসিজন লোৱা হৈছিল দেই নেশনাল পাৰ্কটো হওক বা এই জাগিৰোডৰ বা মৰিগাঁৱৰ যিটো ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক তাৰ লগতে আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি 2025 এইটো কিন্তু মেইনছত আপোনালোকে কোড কৰিব পাৰিব কি হ'ব ইয়াতে শুনকচোন waivers and exemptions on transmission distribution and electricity duty ঠিক আছে তো ইয়াতে আমাৰ কিছুমান waivers and exemption দিয়া যাব যাতে আমি ৰিনিউৱেবল এনাৰ্জিটো প্ৰমোট কৰিব পাৰো যিসকলে ৰিনিউৱেবল এনাৰ্জিত ইনভেষ্ট কৰিব বিচাৰে তেওঁলোকৰ কাৰণে খুব এটা ভাল পদক্ষেপ সাবসিডি অন পাৱাৰ কষ্ট এণ্ড ক্যাপিটেল ইনভেষ্টমেন্ট ক্যাপিটেল ইনভেষ্ট যেটো কৰিব তাতে সাবসিডি পাব নেট এসজিএসটি মানে ষ্টেট শেয়াৰ অফ জিএসটি যেটো হয় ৰিইম্বাৰ্সমেন্ট পাব এণ্ড এনাৰ্জি বেংকিং পাব তাৰে লগতে ল্যান্ড প্ৰায়োৰিটি ফৰ আৰই প্ৰজেক্টস গটিকে এই ধৰণে আপুনি আপোনালোকৰ কাৰণে মাটি সহজভাৱে ক্লিয়াৰ কৰি দিয়া যাব আপোনালোকে waivers and exemptions পাব on the transmission and distribution and subsidy পাব on the capital investment গটিকে এইবিলাকটো গভৰ্নমেন্ট অফ আসাম has already focused on implementation of so many renewable energy project কি ইতিমধ্যে existing renewable projects চলি আছে grid interaction standalone microgrid SPV plan solar street lighting distribution of solar lanterns hybrid solar wind lighting prototypes গটিকে solar pumping এনেকুৱা ধৰণৰ প্ৰজেক্ট বিলাক চলি আছে কিন্তু তাৰে কাৰণে এনাৰ্জি জেনাৰেশনটো খুব জৰুৰী আৰু তাৰে কাৰণে আসাম ইন্টিগ্ৰেটেড ক্লিন এনাৰ্জি পলিচি এই ধৰণে সাবসিডিৰ আপোনালোকে লাভ উঠাই এই ধৰণে কাম কৰি অসমখনক এটা গ্ৰীন ডেভেলপমেন্ট দিবলৈ সক্ষম হ'ব গটিকে এইগিটাই আছিল আজিৰ বাতৰি আপোনালোকে যদি উপকৃত হৈছে জনাব কমেন্ট সেকশনত ভিডিওটো লাইক কৰিব আৰু চেষ্টা কৰিব যে প্ৰত্যেক ৰবিবাৰে আপোনালোকে এই ধৰণে চাই যায় থাকে আপডেট কৰি যায় থাকে continuity is the key to success ultimately মই হেকত এআই কম যে অহা ৰবিবাৰে আকৌ লগ পাম until then like the video share it with your friends and subscribe to the channel thank you bye bye